অগপক বিজেপিয়ে নিজৰ দেহত বগাই থকা ৰঘুমূলা বুলি ভাবে। এফালে বাংলাদেশী বিধায়কৰ ভোটত চলি থকা চৰকাৰত অসম গণ পৰিষদে অংশীদাৰ হৈ ক্ষমতাৰ ভোগ লালসাত মত্ত হৈ আছে। আত্মসন্মানবোধ যদি তেওঁলোকে অনুভৱ কৰে তে মই ভাবোঁ যে এঘণ্টাও তেওঁলোক বিজেপিৰ লগত এলায়েন্সত থাকিব নোৱাৰে। ৰাতাবাৰীৰ পৰা চৰকাৰ বুলি এগৰাকী ব্যক্তি, বাংলাদেশী ব্যক্তি, বিজেপিৰ পদুম ফুলৰ চিম্বলত জিকি আহি বিধানসভাত বহি আছে আৰু 860 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত দল গঠন কৰি বৰ্তমান চৰকাৰত বহি থকা অগপ দলৰ নেতা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু কেশৱ মহন্ত ডাঙৰীয়া মৌন। এফালে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি চলি আছে, এফালে বাংলাদেশী বিধায়কৰ ভোটত চলি থকা চৰকাৰত অসম গণ পৰিষদে অংশীদাৰ হৈ ক্ষমতাৰ ভোগ লালসাত মত্ত হৈ আছে। গতিকে ৰাইজে এনেকৈ মোৰ নিচিনাকৈ বা আপোনাৰ নিচিনাকৈ টিভিত বা মাইকত কথা ক'বলৈ সুযোগ নাপায়, কিন্তু ৰাইজে পৰ্যবেক্ষণ কৰি আছে আৰু সময়ত ৰাইজে সিদ্ধান্ত ল'ব। চাওক, অগপ সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, যদি ন্যূনতম স্বাভিমান এই দলটোৰ যদি আছেগৈ, আত্মসন্মানবোধ যদি তেওঁলোকে অনুভৱ কৰে তে মই ভাবোঁ যে এঘণ্টাও তেওঁলোক বিজেপিৰ লগত এলায়েন্সত থাকিব নোৱাৰে। কাৰণ এতিয়া বিজেপিৰ যিখিনি কথোপকথন, বিজেপিৰ সভাপতিৰ, কিন্তু এজিপিৰ বৰ্তমান চৰিত্ৰটো বিজেপিৰ লগত ৰঘুমূলা সদৃশ হৈছে। ৰঘুমূলাৰ যিটো চৰিত্ৰ যে নিজৰ কোনো শিপা নাই, জোৰ নাই, এজোপা গছত মেৰ খাই পেলাই গছজোপাকে সুখী চিয়াই থাকিব বিচাৰে। এতিয়া বিজেপিয়ে অগপক মই ভাবোঁ যে মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ যদি বক্তব্য শুনে, বিশ্লেষণ কৰে, আপুনি দেখিব যে অগপক বিজেপিয়ে নিজৰ দেহত বগাই থকা ৰঘুমূলা বুলি ভাবে।